আজি তাৰিখত সেই জিলা উপায়ুক্ত জনে ক্ষমা বিচৰা নাই। ইমান কিয় অহংকাৰ এইখন চৰকাৰৰ বিষয়াসকল? এই অহংকাৰ সোমালে কেনেকৈ? চৰকাৰী বিষয়া হৈছে ৰাইজৰ এজন সেৱক। নিজৰ দায়িত্ব পালন কৰোঁতে কেতিয়াও ৰাইজক অপমানিত কৰিব নোৱাৰে। আৰু বিশেষকৈ অসমৰ গোৰ্খা সমাজক আজি মই যথেষ্ট দুখিত। আজি তেওঁক মাত্ৰ ট্ৰান্সফাৰ কৰিছে। ট্ৰান্সফাৰ কিয় ক'ব লাগে? মোৰ মতেতো আজি অসমৰ গোৰ্খা সমাজক অপমানিত কৰাৰ বাবে তেওঁক ছাছপেণ্ড কৰিব লাগিছিল। তেওঁ ন্যূনতম ক্ষমা বিচাৰিব লাগিছিল। আজি একো নাই, আজি খালি তেওঁক বচাহে গৈছে। তেওঁক বচাবলৈ বেলেগ এটা জিলাত দি দিছে, তাত অলপ থাকিব, আকৌ ঘূৰি আহিব। আৰু বিশ্বনাথ জিলাত আমি জানো যে বৰ্তমান চৰকাৰৰ শক্তিশালী বিধায়ক, বিশ্বনাথ জিলাত আমি জানো যে বৰ্তমান চৰকাৰৰ শক্তিশালী বিধায়ক মন্ত্ৰী তাত আছে। আৰু তেওঁলোকে নিজৰ ইচ্ছামতে নিজৰ জিলাৰ উপায়ুক্তক তাত ৰাখি থয়। আৰু সেইকাৰণে হ'ব পাৰে এইজন জিলা উপায়ুক্তক কিছু বিজেপি অগপৰ নেতা বিধায়ক মন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে আজি গোৰ্খা সমাজৰ প্ৰতি যি আজি তেওঁ অপমানজনক কথাবোৰ কৰিছে, এতিয়ালৈকে তেওঁ ক্ষমা বিচৰা নাই। এই ক্ষেত্ৰত কংগ্ৰেছৰ বিভিন্ন মানুহবোৰে প্ৰতিবাদ আজি শোণিতপুৰ বিশ্বনাথত কৰি আছে আৰু আগন্তুক দিনতো প্ৰতিবাদ কৰিব। জল জীৱন মিছনৰ মন্ত্ৰী কোন? এইজন মন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগত ভাল হয়নে নহয়? যি মুখ্যমন্ত্ৰীৰ আচৰণ, তেওঁ ঘনিষ্ঠ একেখিনি আচৰণ শিকিব, একেখিনি ব্যৱহাৰ শিকিব। যি মুখ্যমন্ত্ৰী PWD ফ্লাইঅভাৰত, যি মুখ্যমন্ত্ৰী আজি PP কিটত আজি কেনেকৈ তাত আজি কিছু বিশেষ মানুহ সহায় পাব পাৰে, সুবিধা পাব পাৰে, পৰিয়ালৰ কিছু মানুহ সুবিধা পাব পাৰে। PP কিট PWD ফ্লাইঅভাৰ কাষত থকা মাটিও তেওঁ কোনোবা পৰিয়ালৰ সদস্যই তাৰ লাভ উঠাব পাৰে। এনেধৰণৰ যেতিয়া চৰকাৰৰ চৰ্দাৰে কাম কৰিব, জুনিয়ৰবোৰতো তেনেকেই কাম কৰিব। জুনিয়ৰ মানে যিসকলৰ দায়িত্ব আজি জল জীৱন আঁচনিয়ে হওক বা বেলেগ কিবা বিভাগেই হওক, তেওঁলোকৰ এই ধৰণৰ কাম কৰিব। যেতিয়া চৰ্দাৰে যেতিয়া কেলেংকাৰী কৰে, চৰ্দাৰে যেতিয়া ফ্লাইঅভাৰ কাষত মাটিবোৰ নিজৰ পৰিয়ালৰ সদস্যক সুবিধা ল'বলৈ এটা সুযোগ দিয়ে, নিশ্চয় চৰ্দাৰৰ লগত থকা মানুহবোৰো তেনেকে হ'ব। এইটোৱে আজি তাৰিখত অসমৰ আমাৰ দুৰৱস্থা, যে অসমত আজি ৰাইজৰ এজন সেৱক নহয়, এজন মুখ্যমন্ত্ৰী নহয়, আমি এটা কেলেংকাৰী, লুণ্ঠন আৰু এটা অহংকাৰী এটা চৰ্দাৰ আমি দেখা পাইছো। আৰু এই চৰ্দাৰৰ চিণ্ডিকেট চৰকাৰ আগন্তুক দিনত অসমৰ ৰাইজে উফৰাই